সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 1 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মাৰ্চ মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 3:36 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, ৰাত্ৰি 9:16 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:41:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:31:40। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ হ'ব ৰাক্ষসকণ, মেষৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 9:16 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ হ'ব সাপৰ অস্থি, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10 বজাৰ পৰা 11:30। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:06 পৰা 8 বজালৈ। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাত নাযাবলগীয়া ঠাইলৈও হয়তো আপুনি যাবলগীয়া হ'ব পাৰে, কিন্তু আজি ভ্ৰমণ নতুবা যাত্ৰা কৰিলে আপোনাৰ ভাগৰ অনুভৱ হ'ব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু আজি ধন হাতত আপোনাৰ বৰ বিশেষ নাথাকিব, কিয়নো সঞ্চয় কৰিব বিচাৰিলেও হয়তো খৰচ ক'ৰবাত নহয় ক'ৰবাত হ'ব পাৰে। ইয়াৰ বাহিৰে সন্ধিয়া আপোনাৰ বিশেষকৈ দিনটো হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি কোনোবা শিশুৰ সৈতে দিনটোৰ বেছি সময় আপোনাৰ অতিবাহিত হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ আপোনাক আজি কোনোবা ব্যক্তি সকলো কথা হয়তো খুলি নক'ব পাৰে। গতিকে আনৰ পৰা কিবা পাম, কিবা কথা জানিম বুলি যদি ভাবি আছে সেই ক্ষেত্ৰত হয়তো আপুনি শুভ ফল নাপাব পাৰে। গতিকে নিজেই আপুনি এক্টিভ থকাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মানসিক শান্তিৰ যোগ দেখা গৈছে। গতিকে বৰ বিশেষ চিন্তা নাথাকে, বিগত দিনৰ সমস্যাবোৰো আজি সমাধান হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি খুব সুন্দৰ দেখা গৈছে। আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগ দেখা গৈছে। ইয়াৰ বাহিৰে কোনোবা ব্যক্তিয়ে কিবা কাৰণবশতঃ আপোনাৰ প্ৰশংসা কৰিব। গতিকে আজি যিকোনো ক্ষেত্ৰত হয়তো প্ৰশংসা লাভ কৰিব পাৰে। শিক্ষাত আজি মনোৰঞ্জনৰ যোগ আছে। গতিকে পঢ়া শুনা কৰাৰ মাজে মাজে এওঁলোকে মনোৰঞ্জনত কিছু গুৰুত্ব দিয়াও দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশি ব্যক্তিসকলৰ আশা আকাংক্ষা আজি বৃদ্ধি পাব। গতিকে মনত বিভিন্ন ধৰণৰ আশা আজি আহিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব, নহ'লে স্বাস্থ্যত হয়তো দুৰ্বলতা আহিব পাৰে। আজি য'তে ধন খৰচ কৰা দেখা যাব। গতিকে বৰ বিশেষ ভাবি চিন্তি নাথাকি এওঁলোকে খৰচ কৰা দেখা যাব। কিন্তু হয়তো জীৱনসংগীৰ বাবে আপুনি কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে।
আজি সম্বন্ধত কিছু সুদৃঢ়তা আহিব। বিগত দিনত যদি মতভেদ চলি আছিল সেই মতভেদবোৰ আজি কিছু নোহোৱা হ'ব। আপোনাৰ আজি মন পচন্দৰ কিবা হয়তো খবৰ আহিব পাৰে ক'ৰবাৰ পৰা, নতুবা আপোনাৰ খুব প্ৰিয় হয়তো কিবা বয় বস্তু আজিৰ দিনটোত আপুনি লাভ কৰিব পাৰে। আজি এওঁলোকে বিশেষ পৰিকল্পনা ভৱিষ্যতৰ কৰা দেখা যাব, কিন্তু কৰ্মক্ষেত্ৰত সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে সমস্যা পাৰ কৰি হয়তো আপুনি কৰ্মত আগবাঢ়ি যাবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰলৈ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ শুভযোগ আজি দেখা গৈছে। বিদ্যাত বিভিন্ন প্ৰকাৰৰ কথা শিকিব আৰু জানিব পাৰিব আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে। লগতে আজি মাংগলিক কাৰ্য হয়তো ঘৰত বা ক'ৰবাত আপুনি মাংগলিক কাৰ্যত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। কিন্তু কোনোবা বন্ধুৱে হয়তো সকলো কথা আপোনাক আজিৰ দিনটোত খুলি নক'ব পাৰে। গতিকে বন্ধুত্বৰ ক্ষেত্ৰখন কিছু মধ্যম দেখা গৈছে। সতৰ্ক থাকে, নিশ্চয় দিনটো সকলো দিশৰ পৰা শুভ হৈ পৰিব। আজিৰ বাবে আপোনাৰ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় নতুবা উপকাৰ কৰিব বিচৰা দেখা যাব। কিন্তু ধন হাতৰ পৰা অতি সহজতে খৰচ হৈ পৰিব। গতিকে খৰচৰ মাত্ৰা আজিৰ দিনটোত কিছু বাঢ়িব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো ঘৰুৱা ক্ষেত্ৰতো খৰচ কৰিবলগীয়া হ'ব পাৰে। যদি বিদেশত নতুবা ঘৰৰ পৰা আঁতৰত কোনোবা সম্বন্ধীয় ব্যক্তি থাকে, তেওঁলোকৰ সৈতে সম্বন্ধ সুদৃঢ় হৈ পৰিব। হয়তো সৰু সুৰা উপহাৰো আজিৰ দিনটোত লাভ কৰিব পাৰে। আজি আপোনাক প্ৰিয়জনে প্ৰশংসা কৰিব। গতিকে কিবা কথা নতুবা কিবা কামত প্ৰিয়জনে প্ৰশংসা কৰা দেখা যাব। আজি কথা বতৰা কওঁতে আপুনি অকণমান এক্টিভ হৈ থাকিব, কিয়নো হঠাৎ হয়তো কিবা ভাল সুবিধা পাব পাৰে। বিশেষকৈ ঘৰৰ পৰা ওলাই গ'লে ক'ৰবাত সুবিধা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি ক'ৰবাত গ'লেও আপুনি কিবা নহয় কিবা কথা শিকিব আৰু জানিব পাৰিব। গতিকে ওলাই যোৱাটো আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হ'ব। বিবাহিতসকলৰ হয়তো প্ৰিয়জনৰ কোনো কথাই মনত অকণমান আঘাত দিব পাৰে। গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। আজি নৃত্য গীতত অকণমান ব্যস্ত থকা দেখা যাব। গতিকে সংগীতৰ প্ৰতি এওঁলোকৰ ৰুচি বাঢ়িব। সংগীতৰ সৈতে আজি জড়িত হৈ থকা দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি কিছু হয়তো পঢ়াত সন্ধিয়াৰ ভাগত অকণমান ডাঙৰ প্ৰেছাৰত পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে আজি তেলোৱা বস্তু খোৱাৰ পৰা দূৰত থাকিব। তেলোৱা বস্তু খোৱা লোৱা কৰি স্বাস্থ্যত আজি অকণমান প্ৰভাৱ পৰিব পাৰে। আজিৰ দিনটোত অৱশ্যে আপুনি ক'ৰবাত যদি ধন সঞ্চয় কৰে নতুবা ধন ইনভেষ্ট কৰে, তেতিয়াহ'লে আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত আপোনাৰ প্ৰভুত্ব বাঢ়িব। আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলা দেখা যাব। আজি এওঁলোকৰ দায়িত্ব অকণমান বাঢ়িব। তথাপি কৰ্মত হয়তো অকণমান মাজে সময়ে খেলি মেলি কোনোবা ক্ষেত্ৰত হ'ব পাৰে। গতিকে সতৰ্ক চলিলে নিশ্চয় সেই ক্ষেত্ৰৰ ফালৰ পৰা হাত সাৰিব পাৰিব। আজি সেই ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰত কিছু হয়তো ভুল বুজাবুজি হ'ব পাৰে। গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব। কিন্তু যদি দীঘলীয়াভাৱে কিবা কাম কাজ হোৱা নাছিল, কিবা ফাঁচি আছিল কাম, সেই কামবোৰত আজি অগ্ৰগতি লাভ কৰিব। পঢ়া শুনাত আজি বিশেষ মন বহিব। বিশেষকৈ কিবা উপন্যাস গ্ৰন্থ বা বাহিৰা কিতাপ পঢ়াৰ ইচ্ছা আজি বাঢ়িব পাৰে। আজি ঘৰত থাকিলে এওঁলোকৰ দিনটো হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। কিন্তু কিবা কথাই হয়তো সৰু কথাই কাজিয়াৰো সূত্ৰপাত লগাব পাৰে। গতিকে কিছু সতৰ্ক হৈ চলিলে নিশ্চয় আপোনাৰ দিনটো শুভ হৈ পৰিব। আজি বিশেষকৈ ৰাজহুৱা কামত হয়তো আপুনি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে, নতুবা অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। অন্য সকলো দিশত দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে নিজৰ কাম বন আজি নিজেই কৰাৰ চেষ্টা কৰক, কিয়নো আনক কৰিব দিলে হয়তো সেই কাম আজিৰ দিনটোত নহ'ব পাৰে। আজি জীৱনসংগীৰ সৈতে কিছু আলোচনা এওঁলোকে কৰা
দেখা যাব আৰু জীৱনসংগীৰ সৈতে লগ হৈ ভৱিষ্যতৰ কি কৰিব কি নকৰিব তেনেধৰণৰ কিছু আলোচনা কৰা দেখা যাব কিন্তু কিবা কথাই কাজিয়াৰ উদ্ভৱ কৰিব পাৰে যিমান পাৰে আপুনি শান্ত হৈ থকাটোৱে আপোনাৰ বাবে ভাল হ'ব কৰ্মক্ষেত্ৰত যথেষ্ট ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব আপুনি হয়তো আজৰি সময় আজি সিমান নাপাব পাৰে বন্ধুত্বৰ ক্ষেত্ৰখন আজি দিনটোৰ বাবে অকণমান মধ্যম কিয়নো হয়তো বন্ধুত্বত আজি দূৰত্ব বাঢ়িব পাৰে কৰ্মক্ষেত্ৰত কিন্তু বিগত দিনৰ কামবোৰ আজি সুকলমে হৈ পৰিব যদি বহুদিনীয়া কিবা কাম ৰৈ আছিল সেই কামত আজি অগ্ৰগতি আহিব আজৰি সময়ত আজি এওঁলোকৰ সংগীতৰ প্ৰতি ৰুচি বঢ়া দেখা যাব সংগীত শুনিব চিনেমা চাব নতুবা ক'ৰবাত ফুৰিব যাবলৈ হয়তো মন যাব পাৰে বিবাহিতসকলৰ আজি সম্বন্ধত কিছু মধ্যম দেখা পোৱা গৈছে সৰু কথাই হয়তো ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে গতিকে সতৰ্ক থকাটো আপোনাৰ বাবে ভাল হ'ব আজিৰ দিনটোত এওঁলোকৰ ভাল কাপোৰ কানি ক্ৰয় কৰা নতুবা পৰিধান কৰাৰ সম্ভাৱনা দেখা গৈছে হয়তো ক'ৰবাত কিবা কাৰণবশতঃ আপুনি যাবলগীয়াও হ'ব পাৰে আজিৰ দিনটো তেওঁলোকৰ মাতৃপক্ষৰ হয়তো কিবা ভাল খবৰ আহিব পাৰে অন্য সকলো দিশত দিনটো যথেষ্ট শুভভাৱে পাৰ হ'ব বিদ্যাত মনোযোগ অকণমান কম হোৱা দেখা যাব কিন্তু যিখিনি পঢ়িব সেইখিনি এওঁলোকৰ মনত ৰ'ব আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া কন্যা ৰাশি ব্যক্তিসকলৰ আজি কিবা কথাই হয়তো মনত অকণমান চিন্তা চলাই থাকিব পাৰে কিন্তু এওঁলোকৰ আজি ক্ষমতা আৰু দক্ষতা বাঢ়িব কাম কৰাৰ ইচ্ছা কাম কৰাৰ কৌশলতা আজি বৃদ্ধি পোৱা দেখা যাব আজি সেই ব্যক্তিসকল কিবা হয়তো বয় বস্তু ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে ঘৰত সৰু সুৰা সম্পত্তিৰ আজি বৃদ্ধি পাব পাৰে আপুনি কৰা কামবোৰ নতুবা আপুনি কোৱা কথাবোৰৰ আজি সমাজত কিছু লোকপ্ৰিয়তা থাকিব সকলোৱে ভাল পোৱা দেখা যাব আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আনন্দদায়কভাৱে দিনটো পাৰ হ'ব লগতে সৰু সুৰা উপহাৰ হয়তো আজি লাভ কৰিব পাৰে এই কন্যা ৰাশি ব্যক্তিসকল আজি স্পষ্টবাদী আৰু দায়িত্বশীল হৈ পৰা দেখা যাব যিকোনো কথা স্পষ্টভাৱে কওঁতে হয়তো কোনোবা ব্যক্তিয়ে কিবা কথাত বেয়া পাবও পাৰে কিন্তু এওঁলোকৰ স্পষ্ট আৰু দায়িত্বতা আজি যথেষ্ট বাঢ়িব আপুনি কৰা কাম কাজবোৰৰ আজি প্ৰশংসা লাভ কৰিব কিন্তু যিমান পাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা দূৰত থাকিব তেনে ক্ষেত্ৰত আপোনাৰ খৰচৰ মাত্ৰা ভাবাতকৈ অকণমান বাঢ়িব পাৰে কিন্তু আমোদ প্ৰমোদৰ যোগ আছে গতিকে আজি দিনটো আপোনাৰ খুব ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব বিদ্যাত আজি দিনটোৰ আৰম্ভণিত বৰ বিশেষ মন নবহিব কিন্তু সন্ধিয়া শিক্ষাগুৰুৰ কথা মতে নতুবা জ্যেষ্ঠ ব্যক্তিৰ কথা মতেই আজি পঢ়া শুনাটো এওঁলোকে অংশগ্ৰহণ কৰা দেখা যাব বাকী অন্য সকলো দিশত যথেষ্ট শুভদায়কভাৱে পাৰ হ'ব শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া তুলা ৰাশি ব্যক্তিসকলে আজি ওচৰ পাজাৰৰ ব্যক্তিৰ পৰা ছাপোৰ্ট লাভ কৰিব সকলোৱে আপোনাক আজি ছাপোৰ্ট কৰা দেখা যাব আজি বিপৰীত লিংগৰ কোনো ব্যক্তিৰ পৰা আপুনি হয়তো সহায় সহযোগিতা লাভ কৰিব পাৰে আজি চাকৰি বাকৰিত লাভৰ বিশেষকৈ আৰ্থিক লাভৰ সম্ভাৱনা আজি দেখা গৈছে আজি কোনো বন্ধু নতুবা সম্বন্ধীয় ব্যক্তিয়ে হয়তো হঠাৎ কিবা খবৰ আপোনাক দিব পাৰে আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰো সম্ভাৱনা দেখা গৈছে প্ৰিয়জনক আজি আপোনাৰ সম্পূৰ্ণ প্ৰিয়জনৰ ওপৰত গুৰুত্ব আৰু দায়িত্ব দিয়া দেখা যাব হয়তো আপোনাৰ কিবা দায়িত্ব প্ৰিয়জনে হয়তো পূৰণ কৰিবলগীয়া হ'ব পাৰে কৰ্মক্ষেত্ৰত কৰ্মসমূহৰ প্ৰগতি লাভ কৰিব কাম বনবোৰ আজি আগবাঢ়ি যোৱা দেখা যাব আজি দিনটোত ক'ৰবাত ঘূৰা ফুৰাৰ ইচ্ছা যাব পাৰে গতিকে ক'ৰবাত মুকলি ঠাইত হয়তো আপোনাৰ যোৱাৰ ইচ্ছা বাঢ়িব পাৰে জীৱন সংগীৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব যিসকল বিবাহিত ব্যক্তি তেওঁলোকে বেছিকৈ যত্ন ৰখাটো ভাল হ'ব সাহসিকতা বাঢ়িব গতিকে মনত সাহস আৰু আত্মবিশ্বাসৰ আজি পৰিমাণ যথেষ্ট বৃদ্ধি পাব বিদ্যাত তেওঁলোকৰ হয়তো দিনটোৰ আৰম্ভণিতে কিবা ভাল খবৰ আহিব পাৰে গতিকে বিদ্যাৰ্থীসকলৰ বাবেও দিনটোৰ আৰম্ভণিখিনি অত্যন্ত শুভদায়ক অৱশ্যে সন্ধিয়াৰ ভাগত হয়তো কিছু চঞ্চলতা আহিব পাৰে তথাপি শুভ বুলিয়ে ক'ব পাৰি শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা বাকী দিনটোৰ বাবে আজি
শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ মনত আজি পজিটিভ চিন্তা বাঢ়িব, গতিকে এওঁলোকৰ চিন্তাধাৰাসমূহ আজি কিছু পজিটিভ হ'ব আৰু আত্মবিশ্বাসো এওঁলোকৰ বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু খৰচৰ মাত্ৰা বাঢ়িব, হয়তো ভবাতকৈ খৰচ আজি দিনটোত অকণমান বৃদ্ধি পাব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি কাম বনবোৰত অকণমান অমনোযোগিতা বাঢ়িব পাৰে, গতিকে যিকোনো কাম হয়তো গুৰুত্ব দি নকৰাৰ বাবেই হয়তো কাম কাজত পিছ পৰি ৰ'ব পাৰে, গতিকে অকণমান এক্টিভ হৈ থাকিব। পাৰিবাৰিক ক্ষেত্ৰত এওঁলোকে হয়তো পৰিয়ালৰ কোনো ব্যক্তিয়ে আপোনাৰ প্ৰেমত বাধা দিব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত আজি পুৰণা কিবা খা খবৰ লাভ কৰিব পাৰে। পুৰণা দিনত কৰি থোৱা কামৰ আজি ফলাফল আপোনাৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে। দিনটোৰ বেছি সময় আপোনাৰ আজি ঘৰতে পাৰ হ'ব, গতিকে ক'ৰবাত যোৱাৰ পৰিকল্পনাও যদি আছিল সেই পৰিকল্পনা হয়তো কেঞ্চেল হ'ব পাৰে, ঘৰতে থাকিবলগীয়া হ'ব পাৰে। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে আজি যথেষ্ট আনন্দদায়কভাৱে পাৰ হ'ব। আজি বিবাহৰ প্ৰস্তাৱ হয়তো ঘৰলৈ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে দিনটো অতি উত্তম দেখা গৈছে। আজি জীৱনসংগীৰ আপুনি প্ৰয়োজনীয়তা পূৰণ কৰিবলগীয়াও হয়তো হ'ব পাৰে। আজি গৃহ সুখৰ যোগ দেখা গৈছে। লগতে এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি বাহিৰা কিতাপ পঢ়াৰ সেই ইচ্ছা বাঢ়িব, হয়তো বিষয়ৰ পৰা অকণমান আঁতৰি কিবা বাহিৰা কিতাপ পঢ়াৰ ইচ্ছা যাব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব ৰঙা। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি ব্যক্তিসকল আজি শাৰীৰিকভাৱে কিছু অইন দিনৰ তুলনাত সুস্থ আৰু সবল হৈ পৰা দেখা যাব। লগতে আজি এওঁলোকে কিছুমান হয়তো অসাধাৰণ কাম কৰা দেখা যাব, গতিকে বিগত দিনত নকৰা কিবা দুঃসাহসিক কাম আজি এওঁলোকে কৰিব বিচাৰিব পাৰে। আজি ধন আপুনি ক'ৰবাত সঞ্চয় কৰাটো বিশেষ প্ৰয়োজনীয়, কিয়নো অনাগত দিনত আপোনাৰ ধনৰ প্ৰয়োজনীয়তা আহিব পাৰে। জীৱনসংগীৰ সৈতে আজি কিবা গোপনীয় কথা আলোচনা হোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো সিদ্ধান্ত হয়তো খুব প্ৰয়োজনীয়ভাৱে ল'বলগীয়া হ'ব পাৰে আজিৰ দিনটোত। ঘৰুৱা সিদ্ধান্ত আপুনি আজিৰ দিনটোত ল'বলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ কথাই আপোনাৰ মনত অকণমান আঘাত দিয়া দেখা যাব। প্ৰিয়জনে হয়তো খং ৰাগ আজিৰ দিনটোত আপোনাক কিছু কৰিব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত আজি খঙৰ আপোনাৰ পৰিমাণো বাঢ়িব পাৰে। কোনোবা কিবা ক'লে হয়তো কাম বনৰ ক্ষেত্ৰত খং আজি আপোনাৰ বৃদ্ধি পাব পাৰে, কিন্তু অফিচৰ পৰা কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়াও হয়তো কিবা কাৰণবশতঃ হ'ব পাৰে, নতুবা কৰ্মক্ষেত্ৰত বৰ বিশেষ আজি আপোনাৰ মন নবহিব, সোনকালে হয়তো উভতি অহাৰ মন যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি পৰিয়ালৰ কাৰোবাক লগত লৈ হয়তো ফুৰিব যাবলগীয়াও হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি দিনটোত বিদ্যাত আকস্মিক হয়তো শিক্ষাত কিছু অগ্ৰগতি নতুবা শিক্ষাত ভাল খবৰ অহাৰ সম্ভাৱনা আহি পৰিব, গতিকে বিদ্যাত আকস্মিক খবৰ হয়তো লাভ কৰিব পাৰে। আজি এওঁলোকে সন্তানৰ পৰা সুনাম অৰ্জন কৰিব পাৰিব, বিশেষকৈ বিবাহিতসকলৰ বাবে। আজি ঘৰত হয়তো কিবা শুভ কৰ্ম চলি থাকিব পাৰে, সৰু সুৰা প্ৰগ্ৰেম, সৰু সুৰা পূজা পাৰ্বণ তেনেধৰণৰ কিবা প্ৰগ্ৰেম ঘৰত চলিব পাৰে। আজি দিনটোৰ সন্ধিয়াৰ ভাগত আপুনি ঘৰৰ পৰা ওলাই গ'লে খৰচ বাঢ়িব, ঘৰত থাকিলে খৰচৰ পৰিমাণ কমিব, কিন্তু ওলাই গ'লেই হয়তো কিবা নহয় কিবা ক্ষেত্ৰত আপুনি খৰচ কৰিব লাগিব। বাকী অন্য সকলো দিশত যথেষ্ট শুভদায়কভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি ব্যক্তিসকলে আজি হাঁহি মুখে সকলো সমস্যা সমাধান কৰিব পাৰিব, গতিকে আপোনাৰ সন্মুখত আজি যি সমস্যাই নাহক কিয় সেই সমস্যাবোৰ আপুনি সোনকালে সমাধান কৰিব পাৰিব। কিন্তু এওঁলোকৰ মনত আজি অতি সহজতে অতি সোনকালে ধন কেনেকৈ ক'ৰ পৰা উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা আজি মনত আহিব পাৰে, গতিকে সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আজি চলিব পাৰে। ঘৰুৱা কাম কাজ কৰিবলগীয়া হ'লেই হয়তো আপোনাৰ ভাগৰ লাগিব পাৰে, গতিকে বাহিৰত যদি কিবা কৰিব দিয়ে আপোনাৰ বৰ বিশেষ ভাগৰ নালাগে, কিন্তু ঘৰৰ কাম কৰিবলগীয়া হ'লেই হয়তো ভাগৰ অনুভৱ হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰত কিছু মধ্যম দেখা পোৱা গৈছে। প্ৰিয়জনে হয়তো আপোনাৰ
বিপক্ষে কিবা কথা ক'ব পাৰে, গতিকে সতৰ্ক হৈ চলাটো ভাল হ'ব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি আপোনাৰ দায়িত্ব বাঢ়িব। আপুনি হয়তো কামত খুব দায়িত্বপূৰ্ণভাৱে কাম বন কৰিবলগীয়া হ'ব পাৰে, নতুবা বিগত দিনৰ তুলনাত আজি দায়িত্ব আপোনাৰ বৃদ্ধি পাব। নতুন পজিটিভ কামত আপোনাৰ অংশগ্ৰহণৰ যোগ দেখা গৈছে, গতিকে যিকোনো নতুন কামত আজি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি আশা আকাংক্ষাবোৰ এই মকৰ ৰাশি ব্যক্তিসকলৰ কিছু বৃদ্ধি পাব। আনক উপকাৰ কৰাৰ ইচ্ছাও বাঢ়িব পাৰে। লগতে এই ৰাশিৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ আজি বিভিন্ন দিশত কিছু শিক্ষা গ্ৰহণৰ যোগ দেখা পোৱা গৈছে। মনৰ পৰা বেয়া চিন্তাবোৰ দূৰ হ'ব আৰু আজি পজিটিভ চিন্তা মনলৈ অহা দেখা যাব। চৰকাৰী আজি কিবা খা খবৰ হয়তো আপুনি লাভ কৰিব পাৰে। আজিৰ দিনটোত চৰকাৰী খবৰ প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা গৈছে। লাভালাভ হয়তো হ'ব পাৰে। অন্য সকলো দিশত দিনটো সুন্দৰভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি মানসিক চিন্তাবোৰ দূৰ হ'ব। বিগত দিনত যদি কিবা চিন্তা চলি আছিল সেই চিন্তাবোৰ আজি নোহোৱা হ'ব। আজি স্থানৰ পৰিৱৰ্তন হ'ব পাৰে, অৰ্থাৎ আপুনি এঠাইৰ পৰা আন ঠাইলৈ সঘনাই হয়তো অহা যোৱা কৰি থাকিবলগীয়া হ'ব পাৰে। গতিকে আপোনাৰ স্থিৰতা আজি কমকৈ থকা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰত লাভালাভৰ যোগ দেখা গৈছে। বিগত দিনত ধন যদি হাতত নাছিল, আজি হাতলৈ কিছু পৰিমাণৰ হ'লেও ধনৰ আগমন হ'ব। লগতে আজি এই ৰাশি ব্যক্তিসকলৰ নজনা কথা শিকিব পাৰিব আপুনি। মানসিক সন্তুষ্টিৰ আজি দিনটোৰ সন্ধিয়াৰ ভাগত সম্ভাৱনা দেখা গৈছে। গতিকে কিবা কথাই মানসিক সন্তুষ্টি দিব আপোনাক সন্ধিয়াৰ ভাগত, আৰু দিনটোত কিবা হয়তো ভাল খবৰ আপোনাৰ মাজলৈ আহিব পাৰে। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'ব। আপুনি একেটা কামতে আজি লাগি থাকিব নোৱাৰিব। কিছু সময় এটা কাম কৰিলে কিছু সময় অন্য এটা কামত এই কুম্ভ ৰাশি ব্যক্তিসকলক আজি অংশগ্ৰহণ কৰা দেখা যাব। বাকী লাভালাভৰ যোগ কিন্তু যথেষ্ট আছে। গতিকে যি কামেই নকৰক কিয় সেই কামত আপোনাৰ আজি লাভালাভ হ'ব। মোবাইল টিভি এনেধৰণৰ ক্ষেত্ৰবোৰত বেছি ব্যস্ত থকা দেখা যাব। গতিকে প্ৰয়োজনীয় সময়বোৰ হয়তো কিছু অবাবত পাৰ হৈ যাব পাৰে, কিন্তু আজি সম্বন্ধৰ ফালৰ পৰা অতি উত্তম দিন। ইয়াৰ বাহিৰে এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ আজি পঢ়াত জ্যেষ্ঠ ব্যক্তিৰ প্ৰেছাৰত হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। সুস্বাদু ভোজন আজিৰ দিনটোত গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। গতিকে কুম্ভ ৰাশি ব্যক্তিসকলৰ বাবে সেইটো আজি অতি শুভ খবৰ। আজিৰ দিনটোত তেওঁলোকৰ হয়তো কোনোবা ব্যক্তি আপুনি গম নোপোৱাকৈ হয়তো কিবা ধন নতুবা অন্য উপহাৰ দিব পাৰে। গতিকে আনৰ পৰা উপহাৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা অকণমান দেখা গৈছে। আজিৰ দিনটোত মাতৃয়ে হয়তো মৰম চেনেহ কৰিব পাৰে। মাতৃৰ পৰা সম্পূৰ্ণ আপুনি ছাপোৰ্ট লাভ কৰিব। যিকোনো ক্ষেত্ৰত মাতৃৰ সহায় সহযোগিতা প্ৰাপ্তিৰ সম্ভাৱনা আছে। বাকী দিনটোত শুভ সংখ্যা আজি থাকিব 3 আৰু বিশেষভাৱে শুভ ৰং হ'ব আজি হালধীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি আহিব। বিগত দিনত যদি স্বাস্থ্য দুৰ্বল হৈ আছিল, আজি স্বাস্থ্যত সবলতা আহিব। আজি ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। আপুনি লাভ কৰা ধন আজি কিছু সঞ্চয় কৰিব পাৰিব। আজি কোনোবা সম্বন্ধীয় ব্যক্তিও আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় সহযোগিতা কৰা দেখা যাব। গতিকে পৰিয়ালৰ পৰা ছাপোৰ্ট আপুনি সম্পূৰ্ণ আজি লাভ কৰিব। আজি দিনটো ৰোমান্টিক ভাৱতো আপোনাৰ পাৰ হ'ব। কৰ্মত অৱশ্যে অকণমান হয়তো কঠিন পৰিস্থিতিৰ মাজেৰে আপুনি কাম বন কৰিবলগীয়াও হ'ব পাৰে। কৰ্মত আপুনি একেবাৰে কৰা কামবোৰ হয়তো আজি 2বাৰ 3বাৰ কৰিবলগীয়াও হ'ব পাৰে। আজি প্ৰতিযোগিতামূলক কাম কাজত অংশগ্ৰহণ কৰাটো আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হ'ব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা নতুবা অন্য কিবা ক্ষেত্ৰত আপুনি আগভাগ ল'লে আপুনি সেই ক্ষেত্ৰত লাভালাভ ল'ব পাৰিব। আজি বিবাহিতসকলৰ বাবেও দিনটো অতি উত্তম। আজি এই ৰাশি ব্যক্তিসকলৰ হয়তো পিতৃৰ কিবা ভাল খবৰ আহিব পাৰে। আজি চৰকাৰী ধন প্ৰাপ্তি, চৰকাৰী কিবা ভাল খবৰ হয়তো আজিৰ দিনটোত লাভ কৰিব পাৰে। বাকী এওঁলোকৰ সন্ধিয়াৰ ভাগত কোনো আলহীৰ আগমনে কাম বনত অকণমান হয়তো পিছ পৰি ৰ'ব পাৰে। কিবা কৰিবলগীয়া কামো আলহীৰ আগমনে আপোনাৰ হয়তো কেঞ্চেল কৰিবলগীয়া
হ'ব পাৰে। বাকী অন্য সকলো দিশত অতি উত্তম অতি সুন্দৰভাৱে দিনটো পাৰ হ'ব। বিশেষকৈ আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।